ইয়াত যিমান দেখিছে ফাইনেন্স কৰি আপুনি মাত্ৰ 1 লাখ টকাত এই গুটেইখনৰ পৰা যিকোনো এখন গাড়ী আপুনি আপোনাৰ কৰি লৈ যাব পাৰে মানে 1 লাখ টকাৰ তলত দিলেও হৈ যাব চাৰিটা টায়াৰ নতুন দিয়া হ'ব পেপাৰ ফুল আপডেট কৰি দিয়া হ'ব ট্ৰান্সফাৰো আমি কৰি দিম এখন হল আপোনাৰ ডিজেলৰ হয় ডিজেল ভাৰ্জন এখন ডিজেলৰ হয় এখনৰ 2023 ৰ হয় যি গাড়ী লাগে যি ভেৰিয়েন্ট লাগে পেট্ৰল ডিজেল সকলো अवेलेबल আছে ডাঙৰ পৰা লৈ সৰু গাড়ী লাগে সব পাই যায় পিছফালে টায়াৰ আমি নতুন লগাই দিম হয় হয় চাৰিটা টায়াৰ নতুন আছে পেপাৰ ফুল আপডেট পাব ট্ৰান্সফাৰ আমি কৰাই দিম আৰু ফাইনেন্সত লব হলে মাত্ৰ 1 লাখ টকা মান ডাউন পেমেন্ট কৰিলে হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব এটো হল 21 মডেল 20 মডেল 22 মডেল আছে 23 মডেল লাগে তেনেকা अवेलेबल আছে মানে ইয়াৰ পৰা আপুনি গাড়ী ললে না আপুনি টায়াৰৰ চিন্তা কৰিব লাগে না আপুনি ডকুমেন্টছৰ চিন্তা কৰিব লাগে না পইচাৰ চিন্তা কৰিব লাগে ইঞ্জিনৰ চিন্তাও কৰিব নালাগে সব আপুনি পাব খালি আহিব লাগে ইয়াত নমস্কাৰ নিউজ ভিডিঅ চেনেলৰ সমদৰ্শকসকল মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে মই আহি পুনৰ এবাৰ উপস্থিত হৈছো আমাৰ নগাঁৱত থকা এসকে মটৰছলৈ হয় প্ৰথম দাদা নমস্কাৰ ভালে আছে হয় নমস্কাৰ হয় যিসকল দৰ্শক আমাৰ লগত পুৰণা আছে তেওঁলোকে আপোনালোকৰ ডিলাৰখনৰ কথা জানে হয় যিসকল নতুনকৈ জইন হৈছে তেওঁলোকে আপোনালোকৰ ডিলাৰখনৰ এটা বিশেষ কৈ দিয়ক যে কি বিশেষ আছে আপোনালোকৰ পৰা কি লাভ পাব আমাৰ পৰা লাভ পাব এটো যে আমি গাড়ীখন প্ৰথম লওতেই মানে এটা ফুল সাৰ্ভিসিং কৰি দিও হয় মোবিল ফিল্টাৰ এইবিলাক সব নতুন হলাই দিও হয় সন্মুখতে আৰু আমাৰ তৰফৰ পৰা গাড়ীখন লৈ যোৱাৰ পিছত এক মাহৰ ভিতৰত যদি কিবা এটা অসুবিধা হয় আমাৰ ডিলাৰৰ তৰফৰ পৰা ইঞ্জিনৰ যদি কিবা এটা হয় আমি ফ্ৰী চাই দিম সম্পূৰ্ণ ফ্ৰী অফ কষ্ট যদি কিবা বস্তু হলাব লগা হয় আমি আমাৰ তৰফৰ পৰা কিনি পেলাই হয় আৰু ইয়াতে আপুনি ফাইনেন্সৰ সুবিধা পাই যাব ইয়াতে 1 লাখ টকাৰ পৰা গাড়ী ডাউন পেমেন্ট কৰি যাব পাৰিব হয় 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিটো লোন হ'ব আপোনাৰ 1 লাখ টকাত পাই যাব আৰু ডাঙৰ গাড়ী হলে অলপ বেছিকে দিব ডাঙৰ গাড়ী হলে অলপ এক্সচেঞ্জৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধা হৈ যায় আমি গাড়ী চাই লও এক্সচেঞ্জৰ সুবিধা হৈ যায় হয় আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো এবাৰ আমাৰ ডিলাৰখন হল নগাঁও টাউনত আৰু খুটিকুটিয়াত হয় আমাৰ ডিলাৰখন হল এসকে মটৰ হয় ইয়াত আহিলে বা আপুনি ফোন কৰিলে আমি জনাই দিম হয় নগাঁও টাউনৰ লক্ষীনগৰ চাৰিআলিৰ খুটিকুটিয়াত আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডৰ কাষতে আছে এসকে মটৰছ ন হয় হয় স্ক্ৰিনত নম্বৰ দিয়া হৈ আছে যদি কিবা জানিবলগীয়া থাকে কন্টাক্ট কৰিব বা এড্ৰেছটো অসুবিধা হলে ফোন কৰি আপুনি জানিব পাৰিব গতিকে বেছি সময় পলম নকৰি আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম গাড়ী যোদ্ধা দেখাম হয় যোদ্ধা 1721 মডেল হয় 1721 মডেল হয় যোদ্ধা 1700 যদি কাৰোবাৰ লাগে লব পাৰিব 21 মডেলৰ হয় হয় যোদ্ধা আমাৰ তাতে ষ্টকত বহুত কেটা আছে এই এটা প্ৰথম দেখাই আছো হয় এটো হল 21 মডেল 20 মডেল 22 মডেল আছে 23 মডেল লাগে তেনেকা अवेलेबल আছে এখন আস্কিংটো কিমান ৰাখিছে এখনৰ দাম ৰাখিছো 580 হয় টায়াৰৰ যদি কিবা অসুবিধা থাকে ধুনিয়াকৈ হয় হয় আমি আলোচনা কৰি লম যদি টায়াৰ হলাই দিব লাগে আমি হলাই দিম হয় গতিকে টায়াৰৰ কোনো চিন্তা নাই কেন টায়াৰৰ চিন্তা নাই বডিও ধুনিয়া আছে ভিতৰত দেখাই দিব পাৰে হয় বডিত কোনো হেৰি নাই একদম A1 কন্ডিশনাৰ আছে আপোনাক খালি নিব লাগে আৰু ভাড়া মাৰিব লগাই দিব লাগে হয় নেক্সট কোনখন দেখুৱাম নেক্সট আপোনাৰ মহেন্দ্ৰ জিতু প্লাস হয় এটো ডিজেলৰ হয় এখন 23 ৰ হয় এখনৰ দাম ৰাখিছো 3,20,000 টকা 3,20,000 টকা দাম ৰাখিছে হয় আৰু ফাইনেন্সত লব হলে মাত্ৰ 1 লাখ টকা মান ডাউন পেমেন্ট কৰিলে হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব একদম কম টকাত আপুনি এখন লৈ যাব পাৰিব এখন বুলি নহয় ইয়াত যিমান দেখিছে ফাইনেন্স কৰি আপুনি মাত্ৰ 1 লাখ টকাত এই গুটেইখনৰ পৰা যিকোনো এখন গাড়ী আপুনি আপোনাৰ কৰি লৈ যাব পাৰে এখন গাড়ী বেছি ইউজ হোৱা নাই একেবাৰে ৰান কম হৈছে এখন গাড়ী ললে কম ৰান হৈছে আৰু এখন আপোনাৰ এসি গোল্ড এখন ডিজেলৰ হয় এখনৰ দাম ৰাখিছো 3,50,000 টকা গাড়ীখন 2022 ৰ হয় গাড়ীখন ডিজেলৰ হয় পিছফালে টায়াৰ আমি নতুন লগাই দিম হয় টায়াৰ আমি লগাই দিম মাত্ৰ 3,50,000 টকা দাম ৰাখিছে হয় হয় নেক্সট আছে সুপ্ৰো মহিন্দ্ৰা সুপ্ৰো হয় 18 মডেল হয় চাৰিটা টায়াৰ নতুন আছে পেপাৰ ফুল আপডেট পাব ট্ৰান্সফাৰ আমি কৰাই দিম মাত্ৰ 2,60,000 টকা মাত্ৰ 2,60,000 টকা আপোনাকে কাগজ পাতি সব ইনক্লুড কৰি হয় হয় একদম পুৰা ফুল পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিম ইয়াতকে ধুনিয়া ডিল আপোনাকে কত নাপাব খালি আহক এসকে মটৰছ আপোনাকে নিৰাশ হৈ যাব নালাগে হয় হয় পছন্দ হ'ব এখন 2023 ৰ হয় এখন আপোনাৰ মহিন্দ্ৰা সুপ্ৰো হয় ডিজেলৰ হয় এখনৰ দাম ৰাখিছো আপোনাৰ 480 হয় 4,80,000 টকা এখনৰ আস্কিং প্ৰাইস থাকিছে এটো টায়াৰ চাৰিটা ব্র্যান্ড নিউ আছে হয় আৰু গাড়ীখনৰ কালাৰো ধুনিয়া হৈ আছে কালাৰো ধুনিয়া হৈ আছে কোনো হেৰি নাই একদম অৰিজিনাল পেইন্টত আছে অৰিজিনাল আছে অৰিজিনাল টাচ আছে নেকি অলপ থাকিব পাৰে মানে ৰিলিংটো ওপৰৰ স্ট্ৰাকচাৰটো বনাওতে কালাৰ কৰিব লাগে হয় হয় বাকি গাড়ী একদম ধুনিয়া হৈ আছে গাড়ী অৰিজিনাল আছে সব অৰিজিনাল
হয় এখন গাড়ী 480 ৰাখিছো 480 ৰাখিছে আৰু এটো হল এসি গোল্ড পেট্ৰোলৰ হয় এখনৰ দাম ৰাখিছো 3,50,000 টকা গাড়ীখন 2022 ৰ হয় 3,50,000 টকা দাম ৰাখিছে 2022 ৰ গাড়ী কাগজ পাতি সব ইনক্লুড কৰি 3,50,000 টকা দাম ৰাখিছে হয় হয় এখন নেক্সট আৰু এখন এসি গোল্ড আছে এখন হল আপোনাৰ ডিজেলৰ হয় ডিজেল ভাৰ্জন এখন ডিজেলৰ হয় এখনৰ 2023 ৰ হয় টায়াৰ পিছফালে নতুন আছে তে এখনো পেপাৰ আপডেট কৰি 3,70,000 টকা ৰাখিছো 3,70,000 টকা 2023 ৰ 3,70,000 টকা ৰাখিছো হয় মানে ইয়াতে জি গাড়ী লাগে জি ভেৰিয়েন্ট লাগে পেট্ৰল ডিজেল সকলো अवेलेबल আছে ডাঙৰ পালৈ সৰু গাড়ী লাগে সব পাই যায় নেক্সট এখন G2 প্লাস এটো G2 প্লাস ডিজেলৰ হয় এখন গাড়ী G2 প্লাস হয় গাড়ীখন অলপ লম্বা হয় লম্বা বডি যদি কাৰোবাৰ লাগে 2021 চনৰ হয় গাড়ীখনৰ দাম ৰাখিছো 2,60,000 টকা মাত্ৰ 2,60,000 টকা হয় অল ডকুমেন্টেশন ইনক্লুড কৰি যদি কোনোবাই লোন কৰিব খোজে ফাইনান্স কৰিব খোজে এটো ফাইনান্স কৰিব পাৰিব কিমান দিব লাগিব 1 লাখ টকা দিব লাগে অলপ কম দিলেও মিলি যাব মানে 1 লাখ টকাৰ তলত দিলেও হৈ যাব অলপ সিভিল ভাল থাকিলে অলপ তলত দিলেও হৈ যাব নেক্সট এসি গোল্ড আছে এটো 24 ৰ হয় পেট্ৰোলৰ হয় এখনৰ দাম ৰাখিছো 4,20,000 টকা 24 ৰ গাড়ী আমাৰ তাত 2-3টা ষ্টকত আছে হয় ফোন কৰিলে আমি জনাই দিম বা ফটো দি দিম 4,20,000 টকা দাম ৰাখিছে হয় গাড়ীখনৰ ৰান হৈছে 23,000 মাত্ৰ 23,000 কিলোমিটাৰ 23,000 কিলোমিটাৰ ৰান হৈছে বেছি ৰান হোৱা নাই হয় একদম কম কিলোমিটাৰ চলিছে আপোনালোকে চাব পাৰিছে যিমান কিখন গাড়ী আছে গুটেইখনে একদম কম চলা গাড়ী ৰখা হৈছে নেক্সট এখন বলেৰো পিকআপ দেখিছো বলেৰো পিকআপ 1.5 হয় এটো এক্সট্ৰা লং হয় হয় BS4 হয় গাড়ীখন যদি কাৰোবাৰ এক্সট্ৰা লং BS4 লাগে এখন 19 মডেল হয় গাড়ীখনৰ দাম 6 লাখ টকা ৰাখিছো টায়াৰ ভালে আছে গুটেকেটা টায়াৰ ভাল আছে বডিও ভাল আছে কোনো হেৰি নাই 6 লাখ টকাৰ আপোনালোকে BS4 বলেৰো পিকআপ পাইছে আহক SK মটৰছ আৰু DIEX 16 মডেল BS4 যদি কাৰোবাৰ লাগে টায়াৰ 4টা টায়াৰ ব্ৰেন্ড নিউ দিয়া হ'ব 4টা টায়াৰ নতুন দিয়া হ'ব পেপাৰ ফুল আপডেট কৰি দিয়া হ'ব ট্ৰান্সফাৰো আমি কৰি দিম 2,60,000 টকাতে এইখন গাড়ী পাই 2,60,000 টকা হয় মানে ইয়াৰ পৰা আপুনি গাড়ী ললে না আপুনি টায়াৰৰ চিন্তা কৰিব লাগে না আপুনি ডকুমেন্টেশন চিন্তা কৰিব লাগে না পইচাৰ চিন্তা কৰিব লাগে ইঞ্জিনৰ চিন্তাও কৰিব নালাগে সব আপুনি পাব খালি আহিব লাগে আৰু নেক্সট আৰু গাড়ী আছে নেক্সট আপোনাৰ দেখাম মহিন্দ্ৰা সুপ্ৰো 21 মডেল 5 গিয়াৰৰ যদি কাৰোবাৰ 5 গিয়াৰ লাগে 5 গিয়াৰটো অলপ লম্বা হয় মহিন্দ্ৰা সুপ্ৰো অলপ বডিটো লম্বা থাকে হয় এইখন গাড়ী আপোনাৰ দাম ৰাখিছো 3,80,000 টকা 3,80,000 টকা দাম ৰাখিছে হয় বহুত ধুনিয়া হৈ আছে গাড়ীখন আপোনালোকে চাব পাৰিছে নেক্সট কোনখন দেখুৱাব নেক্সট DIRX দেখাম DIRX এখন 19 মডেল হয় টায়াৰ গুটেকেটা নতুন আছে হয় পেপাৰো ফুল আপডেট আছে হয় পেপাৰ নতুন বনোৱা আছে তে এইখন গাড়ী ললে আপোনাৰ ফাইনান্স যদি কোনোবা কৰিব খোজে আমি 4 লাখ টকা ৰাখিছো হয় ফাইনান্স কৰিব পাৰিব 4 লাখ টকা দাম ৰাখিছে যদি ফাইনান্সত লম বুলি ভাবিছে ফাইনান্সও কৰিব পাৰিব কিমান টকা দিব লাগিব একদম কমত এটো 1 লাখ টকা দিলে ওলাই 1 লাখ টকা দিলে আপুনি এইখন গাড়ী ফাইনান্স কৰিব পাৰিব আৰু DI যদি কাৰোবাৰ EX লাগে হয় 20 মডেল আছে হয় 18 মডেল আছে ফোন কৰিলে আমি জনাই দিম দাম হয় আৰু আমাৰ তাতে আপোনাৰ 1.7 22 মডেল আছে 1.7 19 মডেল আৰু ষ্টকত আছে 1.3 25 মডেল আছে 24 মডেল আছে আৰু যোদ্ধা 2.0 ত আপোনাৰ 23 মডেল আছে দুটা হয় এটা হোৱাইট কালাৰ এটা এই এসি গোল্ড কালাৰ মানে কমাৰ্শিয়াল গাড়ী ক্ষেত্ৰত গাড়ী কোনো কমি নাই কি যেনেকুৱা জি সনৰ জি মডেল লাগে ইয়াতে ফোন কৰিলে अवेलेबल পাবই পাই যাব যদি না থাকেও আপুনি अवेलेबल পাইব পাৰিব 18 16 এখন আছে 24 মডেল হয় যদি এটো কাৰোবাৰ লাগে এটো ফোন কৰিলে জনাই দিম গাড়ীখন 22 ফুটি হয় 12.5 টন ক্যাপাসিটি যদি কাৰোবাৰ লাগে যোগাযোগ কৰিলে আমি জনাই দিম দাম জনাই দিম আৰু বহুতে বিচাৰে ধৰক ডাঙৰ গাড়ী বিচাৰে কিছু মানে কমাৰ্শিয়াল ক্ষেত্ৰত আছে নেকি হয় ডাঙৰ গাড়ী বিচাৰে এনেকা ডাঙৰ গাড়ী আমাৰ তাত ষ্টকত এটা আছে এতিয়া 24 মডেল আপোনাৰ 12.5 টন ক্যাপাসিটি 18 16 তো ইয়াতে যিখন আছিল আমি দেখালো ইয়াৰ ওপৰ যদি আপোনাক বেলে কিবা গাড়ী লাগে বা ইয়াৰ যিকোনো এখন গাড়ী আপোনাৰ পছন্দ হৈছে ভিডিওটো পজ কৰক কিছুমান ফোন নাম্বাৰ দিয়া হৈছে আপুনি ফোন কৰক কিন্তু ফোনটো অলপ টাইমটো চাই পেলাই কৰিলে ভাল হয় বেছি ৰাতি নকৰিলে যেটো কিছুমানে ৰাতি 2টা বজাতো কৰি দিয়ে এনেকা যাতে নকৰে আপোনাৰ ৰাতি 10টা লৈকে ফোন কৰক আৰু ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ কৰক এটা টাইম মানি লওক যে আমি ইমান টাইমত ফোন কৰিম যাতে আপোনাৰ সুবিধা হয় আৰু তেওঁলোকৰ যাতে সুবিধা হয় গতিকে চাই থাকিব নিউজ মেটৰ চেনেলটো ধন্যবাদ